Good morning students. Welcome again to our new video tutorial of operators. আৰু আজি আমি আৰু এটা অপাৰেটৰ্ছৰ বিষয়ে ডিসকাস কৰিম। আমি লাষ্ট ক্লাছত এতিয়ালৈকে আমি কি অপাৰেটৰ শিকিছো। আমি arithmetic operators ডিসকাস কৰিলো, relational operators ডিসকাস কৰিলো আৰু লাষ্ট ক্লাছ আমি logical operators ডিসকাস কৰিছিলো। এটা নেক্সট যেটো অপাৰেটৰ্ছ আছে সেইটো হৈছে assignment operators যেটো মই অলৰেডি তোমালোকক কৈ মানে অলৰেডি ইয়াৰ কামটো মই তোমালোকক আগৰ চেপ্টাৰতে শিকাই দিছিলো। Assignment operator means it is talking about the equal sign. Yak assignment operator. So yak this equal sign is used for what purpose? You all know that it is used to assign values or initialize values. For example, say আমাৰ ওচৰত ভেৰিয়েবল এটা আছে int a আৰু a ক মই এটা ভ্যালু দিব বিচাৰিছো say 10. So 10 টো মই ষ্ট'ৰ কৰিবৰ কাৰণে মই assignment operator ইউজ কৰিম। So equal to 10 এনেকে লিখাৰ লগে লগে 10 is stored in a. Okay, 10 the value 10 is stored in a with the help of assignment operator. That's the work of assignment operator. Okay, so ইয়াৰ পাছত আমাৰ নেক্সট এটা অপাৰেটৰ আছে যেটো বহুত ইম্পৰ্টেন্ট অপাৰেটৰ হয়। This is called increment or decrement operator. ঠিক আছে, এইটো ভালছে তোমালোকে স্টাডি কৰি ল'বা। এইটো ইনক্ৰিমেন্ট অৰ ডিক্ৰিমেন্ট অপাৰেটৰ বুলি কোৱা হৈছে। ইনক্ৰিমেন্ট অৰ ডিক্ৰিমেন্ট বুলি কোৱা হয়। এতিয়া দুটাই বেলেগ বেলেগ অপাৰেটৰ। ইনক্ৰিমেন্ট অপাৰেটৰৰ সাইনটো হ'ল দুটা প্লাস। এটা সিঙ্গল প্লাস মানে কি? এইটো অ্যারিথমেটিক অপাৰেটৰ। দুটা প্লাস মানে বুজাইছে ইনক্ৰিমেন্ট অপাৰেটৰ। আৰু ডিক্ৰিমেন্ট অপাৰেটৰ মানে হৈ গ'ল মাইনাস মাইনাস। ওকে, সো মাইনাস মাইনাস দুটা সাইন আৰু ইনক্ৰিমেন্টৰ কাৰণে দুটা প্লাস প্লাস সাইন। সো এই ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট অপাৰেটৰটো কিহৰ কাৰণে ইউজ কৰা হয়? Basically these two operators are used before a variable. এটা ভেৰিয়েবলৰ আগত বা পাছত আমি ইউজ কৰো। আৰু ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট simply means increase or decrease, মানে decrement মানে decrease, increase or decrease of one value, increase or decrease of one value. যদি increment হয় তেতিয়াহলে increase of one value, যদি decrease হয় means decrease of one value. এটা example তোমালোকক বুজাই দিছো। So for example, int we have a variable a whose value is say 5. আমাৰ a এর value কিমান? 5. Now if I use increment decrement operator with the variable, আমি এনেকে লিখিব পাৰো increment operator use কৰি a plus plus or plus plus a. Similarly decrement operator use কৰি আমি লিখিব পাৰো a minus minus or minus minus a, আমি এনেকেও লিখিব পাৰো। So yes, simply যদি increment operator use হৈছে আমাৰ a এর value টো যেটো আছে 5, this will convert into 6, এটা বেছি হৈ যাবগে। Similarly এটো ক্ষেত্ৰতো same হ'ব, plus plus a মানেও a এর value যদি 5 আছে তেতিয়াহলে plus plus a means এটা value increase। আৰু ডিক্ৰিমেন্টৰ ক্ষেত্ৰতো same হ'বগে, যদি a minus minus a এর যেটো initial value আছে 5 হেতু minus হৈ পেলাই 1 minus হৈ যাবগে। Similarly minus minus a মানেও তোমাৰ এটা increase। So a plus plus a আৰু say minus minus a to difference to কেতিয়া আহেগে, মানে plus plus to পাছত লিখা আগত লিখা এটো difference to কেতিয়া আহে? It affects when we have another variable say b আৰু b ত মই a এর value টো say store কৰিব বিচাৰি আছো, but using an increment or decrement operator. Like in this way, say a equals to 5, b এর একো value নাই। So যদি মই b equals to এতিয়া a plus plus লিখো আৰু এটা b equals to say plus plus a এনেকে যদি লিখো, so এনেকে লিখিলে a এর value তো obviously তোমালোকে গম পাইছে যে a এর value কি হ'বগে 6 হৈ যাব। ইয়াৰ ক্ষেত্ৰতো a এর value 6 এ হ'বগে। মই দুটা অপাৰেশন বেলেগ বেলেগ কৰি দেখাই দিছো দেই।
a এর ভ্যালু a প্লাস প্লাস হৈছে a এর ভ্যালু কিমান 5 সো a এর ভ্যালু আলটিমেটলি ইনক্রিজ হ'ব 6 হয়ে যাব প্লাস প্লাস a মানেও a এর ভ্যালু আলটিমেটলি ইনক্রিজ হ'বগে 6 হ'বগে বাট b এর ভ্যালু হে ইয়াত এটা চেঞ্জেস হ'ব এটা নরমালি যদি মই এটা লিখিলো হেতেন সে ইনক্রিমেন্ট নাই হোৱা সো b ইকুয়ালস টু সে a যদি লিখো মিন্স b এর ভ্যালু কিমান হ'বগে 5 এ হ'ব আৰু a এর ভ্যালু কিমান হৈ যাব 5 এ থাকিব হয় না a এর 5 ভ্যালুটো মানে b ত গৈ পেলাই কপি হৈ গলগে সিমিলারলি এটো হৈছেগে ওকে সো বাট in case if you are using then increment operator before or after a little changes happens okay let me explain you the changes okay so a plus plus here a increment to কোৱা হৈছেগে use then increment use then increment আৰু ইয়াক কোৱা হৈছেগে increment then use so use then increment increment then use যদি প্লাস প্লাস আগত থাকে increment then use বুলি বুজোৱা হ'ব আৰু use then increment বুলি যদি প্লাস প্লাস টো পাছত থাকে so যদি প্লাস প্লাস টো পাছত থাকে ইয়াৰ এটা নাম এটা হৈছে this increment is known as prefix okay prefix আৰু যদি increment টো sorry not prefix postfix বুলি বুজোৱা হয় আৰু যদি increment টো আগত থাকে তেতিয়াহলে তাক কোৱা হৈছেগে suffix বা prefix বুলিও কোৱা হয়গে okay so এতিয়া postfix ৰ ক্ষেত্ৰত কি হৈছে postfix means use then increment আৰু prefix means increment then use so এতিয়া ইয়াত কি হৈছেগে b ৰ ভ্যালুটো এতিয়া কিমান হ'ব a ৰ ভ্যালুটো গম পালাই যে 6 হ'বগে b ৰ ভ্যালু কিমান হ'বগে use then increment this simply means first use the value of initial means যেটো initial value দিয়া আছে first হেতু use হ'ব ক'ত use হ'ব b ত গৈ use হ'বগে means simple মনত থোৱা যে প্লাস প্লাস টো ক'ত আছে পাছত লাষ্টৰ ফালে আছে সো লাষ্টত আমি ইনক্ৰিমেন্ট কৰিম কিন্তু প্ৰথমে এতে b ত কিমান সোমাব ভ্যালু b ত 6 সোমাব নে কি হ'ব b ত তোমাৰ হ'বগে a ৰ যেটো বাই ডিফল্ট ভ্যালু দিয়া আছিল কিমান আছিল লাগে 5 সো প্ৰথমে এই 5 টো গৈ পেলাই b ত গৈ ষ্টৰ হ'বগে মানে b ৰ ভ্যালু হৈ গলগে 5 আৰু ইয়াৰ পিছত a ৰ ভ্যালুটো আমাৰ 6 হৈ গলগে মানে ইনক্ৰিমেন্ট হৈ গলগে in this case here plus plus is before a so plus plus means প্ৰথমে ইনক্ৰিমেন্ট কৰি লোৱা a ৰ ভ্যালু কিমান আছিল 5 আছিল সো a ৰ ভ্যালুটো তুমি 6 কৰি লোৱা আগে and then use means 6 টো গৈ পেলাই এতিয়া গৈ b ত সোমাবগে মানে b ৰ ভ্যালু ইয়াত হৈ গলগে 6 so দুটাৰ মাজত ডিফাৰেন্সটো চোৱা a plus plus b equals to a plus plus a ৰ ভ্যালুটো প্ৰথমে ইউজ হৈছে তাৰ পিছত ইনক্ৰিমেন্ট হৈছে so ইউজ হৈ পেলাই b ৰ ভ্যালু কিমান হৈ গলগে 5 and in this case first increment then use so increment কৰি লৈছো a ৰ ভ্যালুটো b কৰি লৈছো and then মই ইউজ কৰিছো b লে মানে b ৰ ভ্যালু হৈ গলগে কিমান 6 so that's it in decrementৰ ক্ষেত্ৰতো এনেকে হ'বগে so ইয়াত আমি মনত থব লগা কথা হৈ গল যে a টো কোৱা হৈছেগে postfix আৰু plus এইটো কোৱা হৈছেগে suffix a যদি থাকে তেতিয়াহলে আমি প্ৰথমে ইউজ কৰি লম তাৰ ভ্যালুটো তাৰ পিছতহে ইনক্ৰিমেন্ট কৰিম আৰু suffixৰ ক্ষেত্ৰত আমি প্ৰথমে ইনক্ৰিমেন্ট কৰি লম দেন আমি ইউজ কৰিমগে কিন্তু দুটা ক্ষেত্ৰতে আমাৰ যাৰ লগত ইনক্ৰিমেন্ট হৈছে তাৰ ভ্যালুটো আমাৰ এক বাঢ়িব ঠিক আছে so খালি মানে এটা পাছত বাঢ়িব এটা startingতে বাঢ়ি যাব আৰু এটা পাছত বাঢ়িবগে okay so this was increment or decrement operator ইয়াক মই আৰু এটা example লৈ তোমাক বুজাই দিছোগে say for example we have variable int a equals to say 5 sorry
a equals to say 5 and then we have b equals to say 0 and then c আছে আমাৰ ওচৰত so এটা statement এটা লিখো say c equals to say plus a plus b okay plus a plus b ইয়াত increment হৈছে আৰু এটা আছে c equals to a plus b okay so এই দুটা ক্ষেত্ৰত চোৱা কি হয়গে ডিফাৰেন্সটো মই এটা টেবল এটা বনাই দিছোগে ইয়াত চোৱা ফৰ এক্সাম্পল ইয়াত c ৰ ভ্যালুটো সোমাব ইয়াত সোমাই যাব মোৰ a ৰ ভ্যালু আৰু ইয়াত সোমাই যাবগে মোৰ b ৰ ভ্যালুটো সো স্টাৰ্টিংত যেটো প্ৰথম ঘৰত আছে প্ৰথম ঘৰত মই তাহাতৰ ভ্যালুজবোৰ বহাই দিও c ৰ ভ্যালুটো একো নাই a ৰ ভ্যালু কিমান আছেগে 5 আছেগে আৰু b ৰ ভ্যালু কিমান আছেগে 0 আছেগে এতিয়া ইনক্ৰিমেন্টটো চোৱা যে কত আগত নে পাছত ইনক্ৰিমেন্টটো আমাৰ কি হৈছে আগত হৈছে সো a ৰ ভ্যালুটো তোমাৰ ইনক্ৰিমেন্ট হৈ যাব a ৰ ভ্যালু কিমান হৈ যাবগে 6 আৰু b ৰ ভ্যালুটো 0 থোৱা ইয়াত মানে সেকেন্ড স্টেপত আমি চাইছো যে ইনক্ৰিমেন্ট হৈছে পোষ্ট ফিক্স হৈছে নে প্ৰিফিক্স হৈছে দেন c ৰ ভ্যালু এতিয়ালৈকে আমাৰ নাই হোমোৱা কাৰণ ইউজ কি আছিল আমাৰ এটো মানেটো কি ইনক্ৰিমেন্ট দেন ইউজ ৰাইট ইনক্ৰিমেন্ট দেন ইউজ আছিল এটো ওকে এটো আসলে কি আমাৰ suffix prefix okay so first stage আমি কি কৰিলো আমি initial values বোৰ বহালো আমি initial values বোৰ বহালো second stepত আমি কি কৰিলো আমাৰ increment then use আছিলে so আমি increment টো কৰি ললোগে okay and now third stepত আমি এতে use কৰিমগে so use কি কৰিম আমাৰ 6 plus 0 হৈ প্লাই c ভ্যালু কিমান হবগে 6 হৈ যাবগে এতিয়া এটো এবাৰ সলভ কৰি দেখাই দিছো ইয়াত সোমাই যাব আমাৰ c ৰ ভ্যালু ইয়াত সোমাব আমাৰ a ৰ ভ্যালু আৰু প্লাস ইয়াত সোমাই যাবগে আমাৰ b ৰ ভ্যালু সো প্ৰথমে ফাৰ্স্ট স্টেপটো কি হ'ব ফাৰ্স্ট স্টেপটো ইনিশিয়াল হ'বগে ইনিশিয়াল ভ্যালুজ বোৰ আমি বহাই দিমগে অলৰাইট সো what are the initial values c ভ্যালু তো একো নাই a ৰ ভ্যালু কিমান আছেগে a ৰ ভ্যালু আছেগে 5 আৰু b ৰ ভ্যালু কিমান আছেগে b ৰ ভ্যালু আছেগে 0 now in the second step কি আছে আমাৰ ইয়াত হৈছেগে পোষ্ট ফিক্স সো পোষ্ট ফিক্সৰ মতে কি হ'বগে ইউজ দেন ইনক্ৰিমেন্ট right use then increment so ইয়াত এতিয়া আমি কি কৰি দিম ইউজ কৰি দিম মানে a ৰ ভ্যালু কিমান আছিল 5 ইনক্ৰিমেন্ট নাই হোৱা দে আমি ভ্যালুটো ইউজ কৰিছো 5 plus 0 হৈ প্লাই কিমান হৈ যাবগে ভ্যালু 5 আৰু ইয়াত এতিয়া আমাৰ এবাৰ ইউজ হোৱাৰ পিছত আৰু চেঞ্জেস নহয় আমাৰ c ভ্যালু 5 এ থাকিব a ৰ ভ্যালু এতিয়া কি হৈ যাব ইনক্ৰিমেন্ট হৈ যাব a ৰ ভ্যালু কিমান হৈ গলকে 6 আৰু ইয়াত কিমান থাকিলেকে 0 সো দুটা ক্ষেত্ৰত চোৱা ডিফাৰেন্সটো চোৱা ইয়াত আমাৰ পোষ্ট ফিক্সত কি হৈ গল c ৰ ভ্যালুটো আমাৰ 5 থাকিলে আৰু ইয়াত আমাৰ কি হৈ গলগে প্ৰিফিক্সত আমাৰ c ৰ ভ্যালুটো হৈ গলকে 6 so that's increment or decrement operator okay so ইয়াক লৈ যদি কিবা ডাউট আছে এটো ক্লিয়াৰ কৰি লব আমি প্ৰগ্ৰাম কিছুমান এক্সাম্পলস কৰিম এক্সাম্পলস কৰিলে তোমালোকৰ এবোৰ ডাউটস ক্লিয়াৰ হৈ যাব তাৰ আগতে ভিডিওটো আমাৰ শেষ হোৱা না আমি আৰু এটা অপাৰেটৰ আছে হেতু একদম শৰ্ট just 2 মিনিট 3 মিনিট মান লাগিব 2-3 মিনিট so that is called next operator is called compound assignment operator compound assignment operator so compound assignment operators কোনখিনি let's check what are the compound assignment operators compound assignment operators ok মই যদি ডেফিনিশন কও তেতিয়াহলে শর্ট কে যদি লিখা তেতিয়াহলে গম পাবা যে compound assignment operators means assign operator যেটো আমাৰ থাকে assign operator কি আছিল equal assign operator আৰু arithmetic operators assign operator আৰু arithmetic operators combination টোকে কোৱা হৈছে compound assignment operator okay so কেনেকে হয় কি হয় operators বোৰ আমি এবাৰ চাই লৈছো the operators first one is plus equal এটো এটা আমাৰ operator মানে একেলগে লিখে ঠিক আছে second is minus equal then কি আছে backslash equal division কাৰণে and then say multiplication কাৰণে আমাৰ asterisk থাকে equal
and then আমাৰ থাকে কি আৰু এটা লাষ্ট এটা আছিল কি মডুলাস ইকুৱেল so assignment operators বোৰ কিহৰ কাৰণে ইউজ কৰা হয় assignment operators বোৰ basically these operators are used to assign value in a existing variable ঠিক আছে ডেফিনেশনটো ভালছে শুনা assignment operators are used to assign a value in an existing variable মানে already যেটো variable আছে তাত যদি আমাৰ value আছে already তাত আকৌ বেলেগ এটা value store কৰিব কাৰণে আমাৰ assignment operator আমি ব্যৱহাৰ কৰো ইয়াৰ এটা example এটা লৈ লওঁ say int a equals to 5 and then b equals to 3 now using this operator between a and b that is a plus equals to b so ইয়াৰ answer to কি হ'ব ইয়াৰ simply a plus equals to মানে হল a equals to a plus b a টোৰ মানে হৈ গল a2 either you can write in this way or you can write in this way দুটা ক্ষেত্ৰত correction মানে correct হয় তুমি ইয়াত এটা simply solve কৰা ইয়াত কি হৈছে a equals to a plus b so এইটো নাচাবা ইয়াত তোমাৰ কি সোমাব ইয়াত তোমাৰ value সোমাব okay ইয়াত তোমাৰ কি সোমাব আমাৰ value সোমাব কিন্তু আমাৰ right hand side চোৱা আমাৰ variables কি আছে a plus b আছে so a ৰ value কিমান 5 b ৰ value কিমান 3 total কিমান হল 8 আৰু এই 8 টো গৈ পেলাই ক'ত store হ'লগে আকৌ 8 গৈ পেলাই store হৈ গ'ল মানে a ৰ value কিমান আছিলে 5 আছিলে কিন্তু a ৰ value আমাৰ change হৈ পেলাই কিমান হৈ গ'লগে 8 হৈ গ'লগে আৰু এটো মানে হেতুৱে this means this one a plus equals to b that means a equals to a plus b similarly a minus equals to b যদি হয় তেতিয়াহলে একে হ'ব a minus equals to b মানে কি কেনেকৈ লিখিব পাৰো আমি a equals to a minus b okay so a minus b means 5 minus 3 কিমান হৈ গলগে 2 a 2 to গৈ প্লাস store হল ক'ত 8 so ইয়াত আৰু এটা কথা কৈ দিছো যেটো অপাৰেটৰ আমাৰ লেফট হ্যান্ড সাইডত থাকে তাত গৈ আমাৰ ভ্যালু হুমাইগে আৰু তাৰ হেতু আমাৰ লেফট হ্যান্ড সাইডতে থাকিব ইয়াত মানে সো মানে এনেকে ফৰ এক্সাম্পল b প্লাস ইকুয়ালস টু যদি a লিখু মই তেতিয়া b ইকুয়ালস টু b প্লাস a হ'বগে ওকে মানে a প্লাস b নহয়গে b ইকুয়ালস টু b প্লাস a মানে এতিয়া এই দুটা এড হৈ পেলাই কিমান হৈ গল 8 8 হৈ পেলাই ক'ত ষ্টৰ হ'বগে b ষ্টৰ হৈ যাবগে okay 5 plus 3 8 8 go plus 2 হৈ গল b so these are compound assignment operators বাকিবোৰটো এতিয়া গম পাইছে ইউজ নকৰি নেদেখালেও গম পাইছে মানে কি হ'বগে এইটো মাল্টিপ্লিকেশন মানে মাল্টিপ্লিকেশন হৈ পেলাই ভ্যালুটো আকৌ সেম ভেৰিয়েবলতে ষ্টৰ হ'বগে so এনেকে আমি compound assignment operators ব্যৱহাৰ কৰো so these are some basic operators আজি আমি বহুত operators শিকিছো এটা হৈ গল প্ৰথমটো আমি assignment operators এটো তোমালোকৰ লাষ্ট starting ক্লাছতে শিকাই দিছিলো then আমি শিকিলো তোমাৰ increment decrement operators যেটো বহুত important হয় just simply increment means increase decrement means decrease and then compound assignment operators all right so যদি কিবা ডাউট আছে এইবোৰ অপাৰেটৰ্ছ লৈ পেলাই তোমালোকে সুধিব পাৰা মোক লগালগে সুধি লবা আৰু using these operators now we will solve some questions so thank you for watching this video